কেমেৰাত বন্দী এক ভয়ংকৰ দৃশ্য। নগাঁৱৰ ৰঙা চিলিণ্ডাৰ এখন বৃহৎ কলা বজাৰ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ এক ভয়ংকৰ তথ্যই জুকাৰণিৰ সৃষ্টি কৰিছে সমগ্ৰ নগাঁও জিলাৰ পশ্চিমাঞ্চলত। নগাঁৱৰ ঢিঙত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ হাজাৰ হাজাৰ চিলিণ্ডাৰ দালাল চক্ৰৰ হাতত। ঢিং চহৰৰ মিঠাই প্ৰস্তুত কৰা কাৰখানাই দমে দমে ভৰি আছে প্ৰধানমন্ত্ৰীৰ ৰাজ সাহায্যযুক্ত ৰঙা চিলিণ্ডাৰ। তাৰ বিপৰীতে কোনো এটা কাৰখানাত নাই বাণিজ্যিক চিলিণ্ডাৰ। অসাধু ব্যৱসায়ীয়ে মুকলিকৈ ব্যৱহাৰ কৰা ৰাজ সাহায্যযুক্ত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ এইসমূহ চিলিণ্ডাৰ। এই দৃশ্য আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে। যাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে গেছ এজেঞ্চিসমূহ। কুম্ভকৰ্ণ নিদ্ৰাত নগাঁও জিলা প্ৰশাসনৰ লগতে বিয়াগুম নগাঁও জিলা যোগান বিভাগ। এইসমূহ কাৰখানাৰ লগতে প্ৰায় অধিকাংশ হোটেলত বাণিজ্যিক চিলিণ্ডাৰ ক্ৰয় নকৰে কোনো এজন ব্যৱসায়ী। ঢিঙৰ গৌতম মোদক, জীৱন মোদক, সুশান্ত বৰ্ধন, গোপাল গুপ্তাৰ কাৰখানাৰ লগতে বিভিন্ন কাৰখানাত ব্যৱহাৰ কৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ এইসমূহ চিলিণ্ডাৰ। এটা দালাল চক্ৰই কৌশলেৰে গেছ ভৰ্তি চিলিণ্ডাৰসমূহ বিক্ৰী কৰে অধিক দামত। ৰঙা চিলিণ্ডাৰ, তাত ঘৰুৱা চিলিণ্ডাৰ আছে, কিন্তু তাৰ বিপৰীতে কমাৰ্চিয়েল চিলিণ্ডাৰ কিন্তু তাত নাই। মইতো এইটো জানো, তেওঁলোকে এইটো ক'ত পালে চিলিণ্ডাৰ? আপোনালোকে এইটো তদন্ত কৰক, তদন্ত কৰি আপোনাৰ যোগান বিভাগক জনাওক তেওঁলোকে চিলিণ্ডাৰ ক'ত পালে, কাৰ পৰা পালে, গেছ কেনেকুৱা পায়। মই নিৰ্দ্বিধাৰে ক'ব পাৰিছোঁ যে এই চিলিণ্ডাৰটো আমাৰ পৰা যোৱা নাই। আমি আমাৰ পৰা গ'লেও কাষ্টমাৰৰ তাত গৈছে, কাষ্টমাৰে আকৌ এইটো বস্তু বিক্ৰী কৰি দিছে। আপোনাৰ যিটো এজেঞ্চি এনেকৈ চৰকাৰী যিটো উজ্জ্বলা আঁচনি কিমান কানেকশ্যন আছে? আমাৰ ইয়াত আছে ২৭,০০০ উজ্জ্বলা কানেকশ্যন আছে। আৰু কিমান হাজাৰৰ তথ্য বিচাৰি পোৱা নাই? ৪,৪০০ লিষ্ট আছে আমাৰ তাত। লিষ্টটো আহিছে ওপৰৰ পৰা যে ৪,৪০০ হেৰি লওক, আপোনালোকে ফোন নাম্বাৰ লওক, আধাৰ কাৰ্ড লওক। ভুৱা ডকুমেণ্টছ প্ৰদান কৰি উজ্জ্বলা আঁচনিৰ নামত কেলেংকাৰী সংগঠিত কৰি এই ফেক্টৰীসমূহক যোগান ধৰিছে নেকি? নাই, সেইটো নিব পৰা নাই। এইটো আমি তেওঁলোকৰ আধাৰ কাৰ্ড আৰু এতিয়া আধাৰ কাৰ্ড আগত আছিল জাষ্ট ৰেচন কাৰ্ডটো, চিডিউল কাষ্টত ধৰক এটা ফেমিলিৰ যাৰ নাম আছে সেইটো আমি কম্পিউটাৰত পঠাই দিছোঁ। ওপৰৰ পৰা চালি জাৰি সেয়া আহিছে। ইয়াত আমাৰ ইয়াত কোনো ডিষ্ট্ৰিবিউটৰে ডুপ্লিকেট কৰিব। এই ৪,০০০ যে ক'লে, ৪,০০০ তাৰমানে ফোন নম্বৰ নাই। কি হৈছে তাৰমানে এইবিলাক? সেইটোতো আমি কৈ আছোঁ কি হৈ আছে। সেই চিলিণ্ডাৰটো বিক্ৰীও নহয়, এই ৪,০০০ চিলিণ্ডাৰ বিক্ৰী কৰি দিলে কাৰোবাক হোটেলত। এই ৪,০০০ কাষ্টমাৰে মোটামুটি ৩,০০০ ৩,৫০০ চিলিণ্ডাৰ ক'ত গ'ল কি আপোনাৰ বিচাৰি পোৱা নাই মানুহ। আমি এইসকল গ্ৰাহকৰতো এটা কনজিউমাৰ নাম্বাৰ আছে, এই নাম্বাৰকেইটা ব্লক কৰিব নোৱাৰি? ব্লক কৰি দিব। আমি যেতিয়া নিনো অট'মেটিক ব্লক কৰি আছে, ব্লক কৰি দিব। আমাক কৈছে ইমিডিয়েট এইটো নাম্বাৰ কি কৰে। আমি মাত্ৰ ৫টা নে ৬টা পাইছোঁ এতিয়া। ঢিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ প্ৰতিবেদন, টকছক 24 ইণ্ডিয়া।